মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত নিবনুৱাসকলৰ কাৰণে এনেকুৱা এটা বেয়া দিন আহিব বুলি মই কেতিয়াও কল্পনা কৰা নাছিলোঁ। আপোনালোকে নিশ্চয় এটা খবৰ লাভ কৰিছে যে অসমত যিসমূহ মডেল কলেজ আছে সেই মডেল কলেজসমূহত পোষ্ট খালী হৈছে। মানে পোষ্ট কেইখনমান মডেল কলেজ চৰকাৰী মডেল কলেজত পোষ্ট খালী হৈছে। কৰবা ইংলিছৰ দুটা, আছামিজৰ দুটা, এনেকুৱা ধৰণৰ পোষ্ট খালী হৈছে। মই কৈ দিছোঁ আপোনালোকক। এখন মডেল কলেজৰ মই নাম লৈছোঁ, সেইখন হৈছে লাহৰীঘাটত আছে। তাত পোষ্ট খালী হৈছে ইংলিছৰ দুটা, আছামিজৰ দুটা, পল চায়েন্সৰ দুটা, হিষ্ট্ৰী দুটা আৰু এডুকেশ্যনৰ দুটা পোষ্ট খালী হৈছে। টোটেল 10টা পদ খালী হৈ আছে। আৰু এই মডেল কলেজসমূহত শিক্ষাদান কৰিবৰ কাৰণে এতিয়া এক্সপিৰিয়েঞ্চ টিচাৰৰ অভাৱ। য'ত নেকি এক্সপিৰিয়েঞ্চ টিচাৰ নহ'লে পঢ়াব নোৱাৰে, সেইখন মডেল কলেজত পঢ়াব নোৱাৰে এক্সপিৰিয়েঞ্চ টিচাৰ অবিহনে। গতিকে এক্সপিৰিয়েঞ্চ টিচাৰ বিচাৰিছে এইবাৰ যিসকলে নেকি ৰিটায়াৰমেণ্ট লৈছে, ৰিটায়াৰ্ড যিসকল প্ৰফেচাৰ, তেওঁলোকক এতিয়া সেই মডেল কলেজসমূহত শিক্ষাদান কৰিবৰ কাৰণে মাতিছে। আৰু তেওঁলোকক পাৰ মন্থ 1 লাখকৈ টকা দিয়া হ'ব, সেইবুলি এই এডভাৰটাইজমেণ্টটোত উল্লেখ আছে। আৰু এতিয়া এই বিষয়টোক লৈ ইতিমধ্যে সৰ্বতে চৰ্চা হৈছে যে নিশ্চয় জানে যে অসমত নিবনুৱা সমস্যা দিনক দিনে বৃদ্ধি পাই গৈ আছে। গতিকে এই নিবনুৱা সমস্যা বৃদ্ধি পাই থকা সময়ছোৱাতে যে ৰিটায়াৰ্ড প্ৰফেচাৰে যে পঢ়াবলগীয়া অৱস্থালৈ এতিয়া আহি গ'ল। আজি লাহৰীঘাটত যদি 10জন ৰিটায়াৰ্ড প্ৰফেচাৰ দৰকাৰ হৈছে, কাইলৈ বেলেগ এখন কলেজ তাত যদি 10জন প্ৰফেচাৰ দৰকাৰ, ৰিটায়াৰ্ড প্ৰফেচাৰ, এনেকৈতো ওলাই গৈ থাকিব। পোষ্টটো খালী হৈ গৈয়ে আছে। এতিয়া আপোনালোকে নিশ্চয় জানে যে প্ৰায়বিলাক মহাবিদ্যালয়তে পোষ্ট খালী হৈ থাকে। মানে সেই পোষ্টখিনি কোনে ফিল আপ কৰে? এই নিবনুৱা যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে মানে তাতে 10-15 হাজাৰ টকাত খাটি থাকিবলগীয়া হয়। তেওঁলোকে শিক্ষাদান কৰি আছে আৰু তেওঁলোকৰ শিক্ষাটো ভাল পাইছে। এনেকুৱাতো বহুত কলেজ আছে, প্ৰায়বিলাক কলেজতে নিয়োগ হৈ আছে। তেনেকৈ কোনোবাই 10,000, কোনোবাই 5,000, কোনোবাই হয়তো 15,000 টকাত খাটি আছে। আৰু তেনে সময়ছোৱাতে এনেকুৱা ধৰণৰ যদি কথা বতৰা যদি আমি শুনিবলৈ পাওঁ যে ৰিটায়াৰ্ড প্ৰফেচাৰক নিযুক্তি দিয়া হৈছে, লাহৰীঘাট যিখন মডেল কলেজ হওক আৰু বেলেগ বেলেগ কলেজৰ নাম ইতিমধ্যে ইয়াত আছিলে। মই সেই এডভাৰটাইজমেণ্ট পোৱা নাই, কিন্তু এটা এডভাৰটাইজমেণ্ট পোৱাৰ পিছতে মই গোটেই কথাখিনি ইতিমধ্যে জানি লৈছোঁ যে এতিয়া এক্সপিৰিয়েঞ্চ টিচাৰ প্ৰয়োজন হৈছে। মানে যদি এক্সপিৰিয়েঞ্চ টিচাৰ নাথাকে তেতিয়াহ'লে সেইখন মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীয়ে মানে এডমিশ্যন নলয়। এনেকুৱা এটা দিন আহি গ'ল অসমত। এতিয়া এক্সপিৰিয়েঞ্চ টিচাৰ লাগিবই। মানে তো এক্সপিৰিয়েঞ্চ টিচাৰ কেৱল সিসকল ৰিটায়াৰ্ড প্ৰফেচাৰে নেকি, যে তেওঁলোকেহে জানে নেকি পঢ়াব? বাকীসকল নোৱাৰিব নেকি? কোনো এটা ইণ্টাৰভিউ নোলোৱাকৈ যে এই প্ৰচেছটো যে কৰিবলৈ গ'ল, যে ছাত্ৰ ছাত্ৰীক বিচৰা হৈছিলে যে এক্সপিৰিয়েঞ্চ টিচাৰ আমি বিচাৰিছিলোঁ, যে অসমত নোলালে, যাৰ কাৰণে আমি ৰিটায়াৰ্ড প্ৰফেচাৰক নিযুক্তি দিবলগীয়া হৈছে। সেই কথাটো শুনিলে আমাৰ ভাল লাগে যে অসমত নিবনুৱা নাই। মানে প্ৰত্যেকে চাকৰি লাভ কৰিলে যে এতিয়া আমি মানে ৰিটায়াৰ্ড প্ৰফেচাৰ ল'বলগীয়া হৈছে, কাৰণ তেওঁলোকেহে পঢ়াব পাৰিব। কাৰণ যিহেতু ইয়াত এক্সপিৰিয়েঞ্চ টিচাৰ লাগে। গতিকে অসমত নিবনুৱা আছে, কিন্তু সেইসকল নিবনুৱাই পঢ়াব নোৱাৰে। মানে তেওঁলোকৰ কোনো কোৱালিটি নাই, কাৰণ তেওঁলোকক ইণ্টাৰভিউ লোৱা হ'ল, তেওঁলোকে নোৱাৰিলে। ৰিটায়াৰ্ড প্ৰফেচাৰসকলেহে পাৰিছে, সেই ইণ্টাৰভিউ পাছ কৰিছে। তেতিয়া বেলেগ কথা, তেতিয়া লওক ৰিটায়াৰ্ড প্ৰফেচাৰ লওক বা যিয়ে নলওক, লৈ থাকক, কোনো প্ৰব্লেম নাই। কিন্তু কোনো ধৰণৰ ইণ্টাৰভিউ নোহোৱাকৈ ডাইৰেক্ট কৈ দিলে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যে আমি এক্সপিৰিয়েঞ্চ টিচাৰহে বিচৰা হৈছে সেইসমূহ মডেল কলেজত, কাৰণ তেওঁলোক থাকিলেহে ছাত্ৰ ছাত্ৰী আহিব। গতিকে এই ব্যৱস্থাটোক আমি কি বুলি জনাম আপোনালোকক? কাৰণ এনেকুৱা এটা ব্যৱস্থা অসমত আহিব বুলি কেতিয়াও ভবা নাছিলোঁ। মানে একাংশ নিবনুৱাক মাধমাৰ দিয়াৰ বাহিৰে ইয়াত একো নাই। এতিয়া নিবনুৱাসকল দিনক দিনে যি ধৰণে কষ্ট কৰি আছে, যে এটা পোষ্টৰ কাৰণে আজিৰ তাৰিখত 1000জন নিবনুৱা থিয় হয়। আৰু তেনে এটা দিনত এনেকুৱা এটা সিদ্ধান্ত লোৱা হৈছে, য'ত নেকি ৰিটায়াৰ্ড প্ৰফেচাৰ পঢ়ালেহে ছাত্ৰ ছাত্ৰী এখন মহাবিদ্যালয়লৈ আহিব। এইটো আচলতে যিসকল শিক্ষকে এই খবৰটো লাভ কৰিছে তেওঁলোকেতো ভাল পাব, কাৰণ ৰিটায়াৰ্ড প্ৰফেচাৰসকলক বিচৰা হৈছে। তেওঁলোকে এটা দৰমহা লৈয়ে আছিলে। মানে তেওঁলোকে ৰিটায়াৰমেণ্ট লোৱাৰ পিছত তেওঁলোকে এটা পইচা পাই থাকে। তেওঁলোকে যদি 1 লাখ টকা দৰমহা লাভ কৰিছিলে, মিনিমাম 50,000 টকা তেওঁলোকে ৰিটায়াৰমেণ্ট লাভ কৰে। গতিকে আৰু তেনে সময়ছোৱাতে আৰু এনেকুৱা এটা যদি খবৰ লাভ কৰে তেওঁলোকে, তেতিয়া কেনেকুৱা পাব? তেওঁলোকে ভালেই পাব। গতিকে এনেকুৱাকৈ যদি আৰু নিযুক্তি যদি হয় আৰু মহাবিদ্যালয়সমূহত, বেলেগ বেলেগ মহাবিদ্যালয় যদি হৈ যায়, তেতিয়া ভাল হ'ব বুলি তেওঁলোকেওতো আগবাঢ়ি আহিব। গতিকে এনেকুৱা এটা ছিষ্টেম যদি হ'বলৈ হয়, তেতিয়াহ'লেতো অসমত যিসকল উঠি অহা নিবনুৱা, যিসকল নেকি ইমান PhD ডিগ্ৰী লৈছে, কোনোবাই নেট স্লেট ক্লিয়াৰ কৰিছে, তাৰপিছত তেওঁলোকে নিযুক্তি লাভ কৰিবৰ কাৰণে চেষ্টা কৰি আছে দিনক দিনে। APSC দিছে, তেওঁলোকে এতিয়া প্ৰফেচাৰ হ'ম বুলি দিছে। তেওঁলোকে নেট স্লেট পাছ কৰাৰ পিছত এতিয়া APSC এক্সামসমূহ দি আছে, কাৰণ তেওঁলোকে জানে যে অসমত
যিকোনো এটা ক্ষেত্ৰত চাকৰি লাভ কৰিবলৈ হ'লে যথেষ্ট কষ্ট কৰিব লাগে গতিকে তেওঁলোকে বিভিন্ন ক্ষেত্ৰসমূহত গুচি গৈছে আৰু তাৰ পিছত এনেকুৱা এটা খবৰ যদি তেওঁলোকে শুনে তেওঁলোকৰ মনটো কেনেকুৱা লাগিব গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দিনত যদি এনেকুৱা এটা সিদ্ধান্ত লোৱা হয় তেতিয়াহ'লে কিন্তু বৰ ডাঙৰ কথা হ'ব কাৰণ কেলে এনেকুৱাকৈ হ'লে নিবনুৱাসকলে পঢ়া শুনা বাদ দিব লাগিব কাৰণ কিমান পোষ্ট এতিয়া খালী হৈ আছে অসমত অকল মহাবিদ্যালয়তে নেকি চৰকাৰী যিমানসমূহ LP স্কুলে হওক ME স্কুলে হওক বা হাইস্কুলত কিমান পোষ্ট খালী হৈ আছে সেই অনুপাতে নিযুক্তি হৈছে নাই হোৱা সেইটোখিনি চাব লাগিব নিযুক্তি তেনেধৰণে হোৱাই নাই যিমান হ'ব লাগিছিলে সিমান হোৱাই নাই স্কুলসমূহ বন্ধ কৰি গৈ আছে এতিয়া আপোনালোকে নিশ্চয় জানে যে LP স্কুল প্ৰায়বিলাকে বন্ধ কৰিছে এতিয়া LP স্কুলত ইমান ছাত্ৰ ছাত্ৰী নাই কিয় কাৰণ স্কুল থাকিলে ছাত্ৰ ছাত্ৰী থাকিব স্কুলেই নাই এতিয়া স্কুল বন্ধ কৰি দিছে যাৰ ফলত ল'ৰা ছোৱালীয়ে প্ৰাইভেটত যাবলগীয়া হৈছে প্ৰাইভেটত কিয় গৈছে আছে তাত এই যিসকল উঠি অহা নিবনুৱা তেওঁলোকে তাত শিক্ষাদান কৰি আছে কাৰণ তেওঁলোকৰ এক্সপিৰিয়েঞ্চ আছে তেওঁলোকে ভাল ধৰণে পঢ়াইছে এইসকল নিবনুৱা সেই প্ৰাইভেট শিক্ষাশ্ৰমত শিক্ষাদান কৰে আৰু তাত ল'ৰা ছোৱালী বেছি হয় আপোনালোকে নিশ্চয় খবৰবোৰ জানেই জনাৰ পিছতো আজি তাৰিখত যদি ৰিটায়াৰ্ড প্ৰফেচাৰ ল'বলৈ হয় তেতিয়াহ'লে ভাবি চাওক কথাটো মানে কি যুক্তিত কথাখিনি ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে ৰিটায়াৰ্ড প্ৰফেচাৰৰ প্ৰয়োজন হৈছে বুলি যে জনাইছে আগতো আমি শুনিছিলোঁ যে ৰিটায়াৰ্ড প্ৰফেচাৰসকলক লোৱা হ'ব বুলি ৰিটায়াৰ্ড টিচাৰ প্ৰফেচাৰক লোৱাৰ পিছত আকৌ টিচাৰসকলৰ ক্ষেত্ৰত আহিব এতিয়া হাইস্কুলত যিসকল টিচাৰ ধৰক ৰিটায়াৰমেণ্ট ল'লে তেওঁলোককো হয়তো মাতি আনিব পাৰে হায়াৰ ছেকেণ্ডেৰী যিসমূহ টিচাৰ আছে ৰিটায়াৰ্ড তেওঁলোককো মাতি আনিব যে আমাক শিক্ষকৰ প্ৰয়োজন হৈছে আপোনালোকে ইমানটো দৰমহা দি আপোনালোকে ইমানটো হেৰিয়ত খাটক আগতে যিটো লৈ আছিল ধৰক তেওঁলোকে আগতে যদি 1 লাখ টকা যদি তেওঁলোকে শিক্ষাদান কৰি আছিলে তেওঁলোকে এতিয়া 50,000 পালেও তেওঁলোকে কৰিব কাৰণ তেওঁলোকক টকা লাগে ৰিটায়াৰমেণ্টৰ দৰমহাটো লাভ পায়ে থাকিব তেওঁলোকে তাৰ পিছতো ওপৰঞ্চি তেওঁলোকে চৰকাৰৰ ফালৰ পৰা তেওঁলোকে আকৌ 50,000 ধৰক লাভ কৰিলে তেওঁলোকে ধুনীয়াকৈ চলিব পাৰিব গতিকে গোটেই মানে এনেকুৱা এটা ব্যৱস্থা কৰা হৈছে যিটো নেকি তেওঁলোকৰ যথেষ্ট লাভ হয় ৰিটায়াৰমেণ্ট লোৱাৰ পিছত তেওঁলোকক পুনৰ নিযুক্তি দি তেওঁলোকক আকৌ সেই একেই স্কেলৰ আগতে যিটো স্কেল তেওঁলোকে লাভ কৰিছিল সেই স্কেলত যদি দৰমহা দিবলৈ তেতিয়াহ'লে তাত তেওঁলোকে কিয় জইন নকৰিব কিয় নাহিব এনেকুৱা প্ৰফেচাৰটো ঢেৰ ওলাব অসমত যাৰ নেকি বয়স পাৰ হৈ যোৱাৰ পিছত তেওঁলোকেতো আহিবই এতিয়া 65লৈকে বয়স দিছে যে 65 এজৰ যিসকল ৰিটায়াৰ্ড প্ৰফেচাৰ তেওঁলোকে নিযুক্তি লাভ কৰিব সেই কথাটো ইয়াত উল্লেখ কৰিছে এডভাৰটাইজমেণ্টত ইয়াত কৈছে যে ইলিজিবিলিটি ক্ৰাইটেৰিয়া টু ৰিটায়াৰ্ড ফেকাল্টিষ্ট আপ টু এজ অফ 65 ইয়াৰ্ছ সেইটো ইয়াত উল্লেখ কৰিছে গতিকে 65 ইয়াৰ্ছৰ যিসকল মানে ৰিটায়াৰ্ড প্ৰফেচাৰ তেওঁলোকে নিযুক্তি লাভ কৰিব গতিকে মই জনাব বিচাৰিছোঁ যে যিসকল এতিয়া শিক্ষিত নিবনুৱা তেওঁলোকে এই ক্ষেত্ৰত ওলাই অহাটো উচিত কাৰণ তেওঁলোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জনোৱাটো উচিত যে আমি উপযুক্ত হৈ আছোঁ আমাৰ ডিগ্ৰী আছে মাষ্টাৰ ডিগ্ৰী আছে PhD ডিগ্ৰী আছে সকলো আছে আমি কিয় নিযুক্তি লাভ নকৰিম আমাক ইণ্টাৰভিউ লওক আমি যদি পাছ কৰোঁ আমাক চাকৰিটো দিয়ক যদি আপোনালোকে পঢ়াব নোৱাৰে ভাল ধৰণে ইণ্টাৰভিউ লওক আজি মই দেখিছোঁ যিসমূহ মহাবিদ্যালয়ত যিসকলৰ বয়স নেকি প্ৰায় 58 ধৰক 56 এনেকুৱা ধৰণৰ এজৰ যিসকল শিক্ষক আছে তেওঁলোকে এতিয়া যিসমূহ মানে আপোনালোকে জানেই যে নিউ এডুকেশ্যন পলিচি মতে যিসমূহ মানে কিতাপ আহিলে সেইসমূহ কিতাপ তেওঁলোকে অধ্যয়ন কৰি শিক্ষাদান কৰাটো তেওঁলোকৰ কাৰণে কঠিন হৈ পৰিছে ভাল ধৰণে পঢ়াব নোৱাৰে আৰু তেনেস্থলত সেইসকল শিক্ষক মতা হৈছে এতিয়া আপোনালোকে ভাবি চাওক ভালকৈ বুজাই দিব নোৱাৰে বুলিও ল'ৰা ছোৱালী কমপ্লেইন আহে আমাক জনাইছে কিছুমান ছাত্ৰ ছাত্ৰী জনায় যে আমাক আগৰ যিসকল শিক্ষক তেওঁলোকে ভাল ধৰণে বুজাই দিব নোৱাৰে কাৰণ এতিয়া বিষয়বস্তু নতুন হৈ পৰিলে তেওঁলোকে সেইখিনি ষ্টাডি কৰি তেওঁলোকৰ সময় লাগে যাৰ ফলত তেওঁলোকে ভাল ধৰণে বুজাই দিব নোৱাৰে কিন্তু আজিৰ নৱপ্ৰজন্ম যিসকল নতুনকৈ এতিয়া শিক্ষা লাভ কৰিছে তেওঁলোকে PhD ডিগ্ৰী লৈছে আৰু তেওঁলোকে কিন্তু সেই গোটেই বিষয়বস্তুৰ ওপৰত ষ্টাডি কৰি তেওঁলোকে পঢ়াব পাৰে মানে তেওঁলোকৰ কেপাবিলিটি আছে যে পঢ়াব পাৰিব তেওঁলোকে কাৰণ তেওঁলোকে খুব ধুনীয়াকৈ অধ্যয়ন কৰি তেওঁলোকে পঢ়াব পাৰিব কিন্তু সেইসকলৰ দিয়াটো অধ্যয়ন কৰাটো সময় বয়স নহয় যিসকলে নেকি 65 ইয়াৰ্ছ যিসকল হৈছে বা 65ৰ পৰা মানে 60 to 65 ইয়াৰ্ছৰ যিসকল শিক্ষক তেওঁলোকেতো এতিয়া অধ্যয়ন কৰি পেলাই পঢ়াই থকাৰ সময় নহয় এইটো ছাত্ৰ ছাত্ৰীক লাগে মানে সুশিক্ষাটো মানে তেওঁলোকে বুজি পোৱাটো হ'ব লাগে কাৰণ আজিৰ প্ৰজন্মৰ যিসকল আছে তেওঁলোকক মানে প্ৰত্যেকটো আমি মেথছৰ ক্ষেত্ৰতে মই ক'ব যে প্ৰত্যেকটো মেথছ কৰি নিদিলে তেওঁলোকে নোৱাৰে মানে তেওঁলোকে ফটককৈ কেটচ কৰিব নোৱাৰে বুজি নাপায় ভাল ধৰণে বুজালেহে বুজি পায়
কাৰণ তেওঁলোকে টিউচন নল'লে তেওঁলোকে আজি তাৰিখত ভাল ৰিজাল্ট এটা কৰিব নোৱাৰে বুলি আজি তাৰিখত এনেকুৱা এটা হৈ গ'ল মানে টিউচন ল'বই লাগে আগৰ যিসকল মানে ষ্টুডেণ্ট আছিল তেওঁলোকে টিউচন লোৱা নাছিলে তেওঁলোকে কোনো শিক্ষকৰ সহায় নোলোৱাকৈ তেওঁলোকে পাছ কৰি চাকৰি কৰি আছিলে কিন্তু আজিৰ প্ৰজন্ম যিটো তেওঁলোকে টিউচন নহ'লে মানে ভাল ধৰণে তেওঁলোকে ৰিজাল্ট কৰিব নোৱাৰে আগৰ যিসকল শিক্ষকে পঢ়াই আছে তেওঁলোকে সেইখিনি পোৱাৰ পিছতো টিউচন ল'বলৈ কিয় হৈছে ল'ব নালাগিছিলে কিন্তু তেওঁলোকে ধৰক ভাল ধৰণে পঢ়োৱা নাই বাবে টিউচন ল'বলগীয়া হৈছে আৰু সেইসকল শিক্ষকক এতিয়া মাতি আনি পেলাই শিক্ষাদান কৰোৱা হৈছে গতিকে বিষয়টো আপোনালোকে ভাবি চিনি চাওক আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জনাওক কথাবিলাক যে এই কথাটো ভাল হোৱা নাই কাৰণ এনেকুৱাকৈ হ'লেতো কাইলৈ পঢ়িলে আৰু ওলাব তেনেকুৱা ৰিটায়াৰ্ড প্ৰফেচাৰ তেওঁলোকো নিযুক্তি বিচাৰিব আৰু এনেকৈ দি থাকিব লাগিব যাৰ ফলত কি হ'ব লাষ্টত গৈ পেলাই যিসকল উঠি অহা নৱপ্ৰজন্ম তেওঁলোক বেকাৰ হৈ থাকিব লাগিব এনেকুৱা দিন আহি গ'ল এতিয়া কাৰণ আজিৰ তাৰিখত কিমান শিক্ষিত নিবনুৱা এতিয়া বহি আছে ঘৰতে মাষ্টাৰ ডিগ্ৰী কৰা এজন মানে নিবনুৱাই তেওঁ এতিয়া 4th গ্ৰেডতে চাকৰি কৰিবলগীয়া হৈছে এনেকুৱা এটা দিন আহি গ'ল 4th গ্ৰেড চাকৰি আগতে কোনসকলে কৰে যিসকলে নেকি 8 পাছ বা LP স্কুল পাছ সেইসকলেহে আগতে 4th গ্ৰেড চাকৰি কৰে কিন্তু আজিৰ তাৰিখত কোনে কৰে 4th গ্ৰেডৰ চাকৰি MSc পাছ MA পাছ যেনে 4th গ্ৰেডৰ চাকৰি কৰে তাকে আপোনালোকে ভাবি চিন্তি চাওক এনেকুৱা এটা দিন আহি গ'ল আৰু এই যিসকল ধৰক মাত্ৰ কেৱল এটা মাষ্টাৰ ডিগ্ৰী কৰি তেওঁলোকে কি কৰিছিলে কলেজ এখন শিক্ষাদান কৰি আছিলে কেৱল মাত্ৰ মাষ্টাৰ ডিগ্ৰী আছে তেওঁলোকৰ একো নাই PhD ডিগ্ৰীও নাই কোনে পিছত PhD ডিগ্ৰী লৈছে মানে তেওঁলোকে মাষ্টাৰ ডিগ্ৰী প্ৰফেচাৰ হোৱাৰ পিছত বহু লেটকে মানে তেওঁলোকে PhD ডিগ্ৰী লৈছে সেইসকলে শিক্ষাদান কৰি আছে এতিয়া কিন্তু আজিৰ তাৰিখত আপুনি ডিগ্ৰী মাষ্টাৰ ডিগ্ৰী PhD লওক কিন্তু আপোনালোকে চাকৰি কৰিব লাগিব 4th গ্ৰেডত এনেকুৱা এটা দিন আহি গ'ল কিন্তু ভাবি চিনি চাওক আৰু কথাখিনি বিশ্লেষণ কৰি কমেণ্ট ছেকশ্যনত লিখক আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব